কিন্তু যুদ্ধত যেনেকৈ পলৰীয়া সৈনিকৰ সন্মান নাই তেনেকৈ দায়িত্ব ল'ব নোৱাৰা দেউতাকৰো কোনো সন্মান নাই ডাঙৰমা। তুমি তোমাৰ কৰিবলগীয়া সকলো কাম কৰিছা এইটো দেউতা। কিবা এটা কেজেং আছে, নহ'লে নুই আকৌ আহিবনে? উলিয়াব লাগিব। পৰীৰ দেউতাকে কথাটো ইমান সহজভাৱে লোৱাটোতহে মই আচৰিত হৈছোঁ বুজিছা। ময়ো এনেকুৱা লাগিল তেখেতে যেন কথাটো আগৰ পৰা জানেই। তুমিও মানে কথাটো লক্ষ্য কৰিছা ন? তাৰমানে আপোনালোকেও? আমাৰো চকুত পৰিছে পৰী। আচ্ছা ব'লা মই তোমাক থৈ আহোঁ। নালাগে, মই অকলে গুচি যাম। একো নহয়, যোৱা। যাওঁতে গণেশগুৰিত কাপোৰৰ অৰ্ডাৰ দি যাবা। কাপোৰ? কিয় মা? বিয়াৰ কাপোৰ আকৌ। দেৱে তাৰিখ অলপ পিছতে জনাবই। ইমানবোৰ কাপোৰ আছেই দেখোন মা। পাটৰ মুগাৰ এইবোৰ একো পিন্ধাই নাই মই এতিয়ালৈকে। বিয়াখন যি কাৰণতেই নহওক, বিয়াইটো। নতুন কাপোৰ এযোৰ পিন্ধিবই লাগিব। ইয়াকো লৈ যোৱা। মই ওলাই আহোঁ ৰ'বা। পৰিমা, তোমাৰ মতে দেউতাৰ কি হ'ব পাৰে বাৰু? মই একোৱেই ধৰিব পৰা নাই মা। কিন্তু পাপা যে কিবা এটা টেনশ্যনত আছে সেইটো মই চিয়ৰ। নহ'লে ইমান ভাল কথা এটা শুনি পাপাই কেতিয়াও ৰিয়েক্ট নকৰাকৈ নাথাকে। চোৱা দেউতা, মই ভালকৈ জানো তুমি যি কৰা সদায় ভাবি চিন্তিয়ে কৰা। তুমি কেতিয়াও ভুল কৰিব নোৱাৰা। তুমি যি কৰিম বুলি ভাবিছা আমি সেয়াও বাধা নিদিওঁ। কিন্তু এবাৰটো কোৱা, ঘটনাটো কি? কি কেছ তুমি ৰিঅ'পেন কৰিব খুজিছা? কিয় মাৰে কোৱা নাই? মই জানিলেহে কম। কি কৈছেনো আপুনি মোক? কিয় মই জেললৈ যোৱাৰ কথা? মায়ে কৈছে, কিন্তু কিয় জেললৈ গৈছিলা? কি কেছ মায়ে একো নাজানে। সময়ত সকলো জানিবি ডাঙৰমা। মই আহোঁ। খুৰা, ময়ো যাম আপোনাৰ লগত। বলক। দীপ, খুৰাই মোক নিজৰ সন্তান বুলি মানে। ভুল হওক শুদ্ধ হওক, মই খুৰাৰ লগত থাকিম। থাক এই যুঁজখনত ময়ো আছো খুৰাৰ লগত। থাক, আমি সুখী হ'ম। কিন্তু ঘৰৰ মানুহক দুধুৰ মুধুৰত পেলাই কেছ জিকিব পাৰিব জানো? অঁ দেউতা, তুমি ঘটনাটো কোৱা। তুমি 40 বছৰ আগত জেললৈ যোৱা বুলি আজিহে জানিছো। কিয় সেইটো কিন্তু এতিয়াও নাজানো। খুৰা, আমি গোটেইবোৰ আপোনাৰ কিন্তু নিজৰ মানুহ। আমি সকলোৱে আপোনাৰ ভালটোৱে বিচাৰোঁ। কওকচোন, কি হৈছিলে? দেউতা, কি কেছত তুমি জেললৈ গৈছিলা? মাৰ্ডাৰ কেছত। কি? দেউতা, তুমি মানুহ মাৰিছিলা? বদনাম লৈছিলো।
বদনাম লৈছিলা মানে? দেউতা কথাটো চিধাকৈ কোৱা না, কি বদনাম? আনে কৰা অপৰাধৰ বদনাম। কোন আনে? নিখিল। নিখিল? কি চাই আছে এনেকৈ? লুকোৱা কথাবোৰ জানিব খুজিছোঁ। আমি কি কথা লুকুৱাইছো? একো লুকুৱা নাই আমি। মানুহৰ মাত এনেয়ে নকপে কস্তুৰী। তোমাৰ সৈতে একেলগে থকা মোৰ 2 দিন হোৱা নাই কস্তুৰী। মানুহক যিমানখিনি জানিলে নোকোৱাকে জানিব পাৰি সিমানখিনি অন্তত মই তোমাক জানো। ৰিচাৰ কি হৈছে? ৰিচাৰ কিবা কথা লুকুৱাইছা? পঢ়িৰ দেউতাকে কাৰ হত্যা কৰিছিল? মই এজনৰ দায়িত্ব লৈছিলোঁ, কিন্তু নিখিলে নিজৰ স্বাৰ্থৰ বাবে বহুত মানুহ মাৰিছিল। গুপ্ত হত্যা চলি থকাৰ সুবিধা লৈ নিজৰ ৰাস্তাৰ বহুত কাইট সি আঁতৰাইছিল। পুলিচে গম পোৱা নাছিলে নেকি? টকাৰে সকলো মেনেজ কৰিব পাৰি সৰুমা। তেতিয়াও আৰু এতিয়াও। আপুনি কাৰ হত্যাৰ দুখ গাত পাতি লৈছিলে? তেওঁৰ ভনীয়েকক চিনি পোৱা তোমালোকে? কোন খুৰা? কি কথা? ৰিচাৰ একো কথা লুকুৱা নাই। আপুনি এনেই সন্দেহ কৰিছে। তেনেহ'লে কাৰ কথা লুকুৱাইছা? ৰাজাৰ? নহয়, কিশোৰৰ মদ খোৱা কথাটো। তেওঁৰ ভনীয়েকক চিনি পোৱা তোমালোকে? কোন খুৰা? ৰাণু। ৰাণু মানে আমাৰ মাজু ভণ্টিৰ শাহুৱে? ৰাণুৰ মোমায়েকৰ ল'ৰা আছিল দুলাল দা। তাকো মাৰি পেলাইছিল সি। বেলেগৰ দুখৰ দায়িত্ব কিয় ল'লে আপুনি? তুমি তেতিয়াই পুলিচক নজনালা কিয়? কোৰ্টত কিয় নকলা? ভণ্টি, মা অকণমান ৰ'বাচোন, যাচোন তই পানী এগিলাচ আন। দেউতা, দেউতা তুমি অকণমান বহি লোৱাচোন, বহি লোৱা। আহ
ৰিচাৰ কিবা কথা লুকুৱাইছা? কি কথা? ৰিচাৰ একো কথা লুকোৱা নাই। আপুনি এনেই সন্দেহ কৰিছে। তেনেহ'লে কাৰ কথা লুকুৱাইছা? ৰাজাৰ? নহয়, কিশোৰৰ মদ খোৱা কথাটো। তাক কেনেকৈ শুদ্ধ পথলৈ আনিব পাৰি আমি তাকে আলোচনা কৰি আছিলোঁ। কিন্তু সেইটোতো মোৰ পৰা লুকুৱাবলগীয়া কথা নহয়। মইতো গম পাইছোঁ সি যে ধ্বংস হৈছে। আপুনি মনত কষ্ট পায় বুলি কোৱা নাছিলোঁ। থেংক ইউ। কোনোবাই যে মই যে কষ্ট পাইছোঁ ভাবিছে। দেউতা নোহোৱা হোৱাৰ পিছৰ পৰা এইখন ঘৰৰ আন আন মানুহৰ কষ্ট নোহোৱা কৰিবলৈকে চেষ্টা কৰিলোঁ, কিন্তু মোৰ কষ্টৰ কথা কোনেও নাভাবিলে। ময়ো ভাবি সময় নষ্ট নকৰিলোঁ। মই আপোনাৰ ভাল পোৱা বেয়া পোৱাৰ খবৰ ৰাখিছিলোঁ। ৰাজা জন্ম হোৱাৰ আগলৈকে। সি জন্ম হোৱাৰ পিছৰ পৰা মই তোমাৰ মানুহটো হৈ থকা নাই। মই ৰাজাৰ দেউতাক হৈ গ'লো, ঘৰ চলোৱা মানুহ। তাৰপিছত ৰিচাৰ দেউতাক। 3টা সন্তানৰ দেউতাকৈ যে কষ্ট পাব পাৰে সেই কথাটো কোনেও নভবাটো স্বাভাৱিক। দেউতাকে কষ্ট পাব নোৱাৰে বুলি ভগৱানক বিশ্বাস কৰা বিশ্বাস এটা চলি আহিছেতো। আৰু বাদ দিয়া দেউতাকৰ কথা, ল'ৰাৰ কথালৈ আহোঁ। মদ কেনেকৈ এৰুৱাবা? কিবা সিদ্ধান্ত হ'লনে? ভাবি একো নাপালোঁ। হুম, আপুনি তাক নুবুজায় কিয়? যি পুতেকে নিজৰ দেউতাকৰ সন্মুখলৈ মুখত মদৰ গোন্ধ লৈ আহে তাক কেনেকৈ বুজাবা? ক'ব লাগিব, জানিব লাগিব বেলেগৰ দুখ কিয় এখেতে গাত ল'লে। ক'ব তোমা, তুমি এতিয়া জোৰ নকৰিবা। দেউতালৈ চোৱাচোন, মুখখন কেনেকুৱা হৈ গৈছে। কম, এটাই কম, যি পুতেকে নিজৰ দেউতাকৰ সন্মুখলৈ মুখত মদৰ গোন্ধ লৈ আহে তাক কেনেকৈ বুজাবা? ধ্বংস হ'লেই। কস্তুৰী, শ্ৰাদ্ধ পাতিবলৈকে সাজু হৈ থাকিম দিয়া। যি পুতেকে নিজৰ দেউতাকৰ সন্মুখলৈ মুখত মদৰ গোন্ধ লৈ আহে তাক কেনেকৈ বুজাবা? কস্তুৰী, শ্ৰাদ্ধ পাতিবলৈকে সাজু হৈ থাকিম দিয়া। দেউতা, পানী লোৱা। দেউতা, পানীকণ খাই লোৱাচোন। লোৱা। তোমাৰ যদি ক'বলৈ মন নাই, নেলাগে। তুমি
জানি বুজি ভুল নকৰা বুলি আমি জানো। ক'ব লাগিব, জানিব লাগিব বেলেগৰ দুখ কিয় এখেতে গাত ল'লে। ক'বতো মা, তুমি এতিয়া জোৰ নকৰিবা। দেউতালৈ চোৱাচোন, মুখখন কেনেকুৱা হৈ গৈছে। কম, এটাই কম, যি কৰিছিলোঁ কেৱল বন্ধুৰ বাবে কৰিছিলোঁ। নিজকে শাস্তি দিয়াইছিলোঁ, কাৰোবাৰ ভাল পোৱা নেহেৰুৱাক বুলি। নিখিল, মই, পৰিমল, আমি একেখন গাঁৱৰে আছিলোঁ। ৰাণুহঁতৰ ঘৰ আমাৰ কাষৰ গাঁওখনত। ৰাণুৱে নিখিলক ভাল পাইছিল। সিও ভাল পায় বুলিয়ে জানিছিলোঁ। তাৰপিছত তাৰ পাছত আৰু কি, মই হত্যাকাৰী বুলি প্ৰমাণ হৈ গ'ল।